গান পুৰা ৰেডি হৈ আছে Guys, एक selfie लो हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल दृष्टि ब्लॉग लगे सकलोके नमस्कार जनाइছো मोर अन्य এটা ভিডিও লৈ আজি গৈ আছো বৰ্তমান কাজিৰঙাৰ নেশনেল পাৰ্কলৈ বুলি এই উলাই প্ৰথম পালো এখন কাঠৰ দলং কিমান ধুনিয়া এটো এটা মানে এটো হল বাগৰি আৰু কহৰা আৰু অগৰাতলি ৰেঞ্জ নহয় এটো হৈ গল আপোনাৰ বুঢ়া পাহাৰ ৰেঞ্জ বুলি কয় বলকচোন আগত চাও কি দেখা পাও আপোনালোককো দেখাম গৈ থাকো জংগলৰ মাজে কি দেখা পাও নাজানো আৰু আপোনালোকক দেখাম আৰু মোৰ যদি ভিডিওটো ভাল লাগে তেনে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো বহু দিনৰ মূৰত আহিছো আপোনালোকক এটা ব্লগ দেখাম বুলি আৰু নাজানো কি পাও কি নাপাও গড়টো পামেই হৰিণাটো পামেই দুটা কমন বাট যদি বাঘ চাক পাই যাও আৰু নিজকে ভাল লাগিব কিয়নো কাজিৰঙা নেশনেল পাৰ্কত আজিলৈকে বাঘ দেখি পোৱাই নাই মিছা কলে কি হ'ব আগত এটা গড় দেখা পাইছো জুম কৰি অকমান দেখাই দিও আপোনালোকক তো ওচৰত এনেকে দেখা নাই তো চাওচোন আগলৈ যদি দেখা পাও আপোনালোকক দেখাম যেটো নেকি গড়টো অলমান দূৰত আছে কেমেৰাটোৱে ভালকে ফোকাস কৰিব পৰা নাই ৰাস্তাও বেয়া কেমেৰাটো হিলি থাকে কেমেৰা নহয় মোবাইলটো আৰু চাও আগত কি আছে মই আপোনালোকক দেখাই আছো আৰু গৈ আমি এডখৰ জেগা পালো এই টিকলা হৰিণটো কেনেকৈ ঘূৰি আছে চকচোন আৰু এইফালে ঘূৰাই দিও অলপমান এই যে আগফালে দেখা পাইছে মই এটা দেখাম চক এই আগফালে এই যে আঙুলটো দিছো তো সেইফালে সেইডখৰ এটা গড় আছে আপোনালোকক দেখাম বুলি ভাবিছো জুম কৰি এইটো কেমেৰাটো ইমান ঠিক নহয় জানেনে দামী মোবাইল নহয় যে তো বলক ইয়াৰ পৰা অলপমান আগলৈ আগুৱাই যাওঁ তো আহি পালো ইয়াত এটা টিকলা হৰিণ দেখা পাইছো এইটো কেনেকৈ ঘূৰি আছে চকচোন ইমান ধুনীয়াকৈ আৰু কি হৰিণ বাৰু আপোনালোকে কমেন্ট কৰি জনাবচোন মইতো জানোৱেই তথাপি আপোনালোকক মই জনাবলৈ কমেন্টত লিখিবলৈ কৈছো চাও আৰু এটা গড় দেখা পাইছেনে এইটো তো হাঁহি ফাইনেলি আমি এডখৰ জেগা পাইছো যেডখৰ জেগা সম্পূৰ্ণভাৱে মুকলি ইয়াতে মানে কি হ'ল বাঘ চাকবিলাক দেখা পায় বুলি কয় কিন্তু আজি আমাৰ কপালে বেয়া যিহেতু নেকি আমি বাঘ দেখা নাই মানে কি হ'ল ইয়াতে যেটো ৰেঞ্জৰ কথা কৈছো বুঢ়া পাহাৰ ৰেঞ্জ বুলি এই ৰেঞ্জটোত মানে বহুত মানে বাঘ দেখা পায় বুলি কয় কিমান সত্য নাজানো আৰু এটা গড় দেখা পাইছো এইটো আপোনালোকক জুম কৰি দেখাম এইটো কি ধুনীয়াকৈ আমাৰ পিনে চাই আছে আৰু চাই থকা দেখি বেচেৰা লাজে লাগিলে তাৰ হেফালে সোমাই দিব লৈছে চকচোন মানে অকমান ওচৰৰ পৰা দেখা পোৱা হেদিন ভাল লাগিলে হয় বলক ইয়াৰ পৰা আৰু বেলেগ এডোখৰ জেগালৈ যাওঁ তো আহি পালো আমি আৰু এটা গড় যিহেতু নেকি হৰিণ কেইটামানৰ লগত চৰি আছে ইমান ধুনীয়াকৈ এছিয়াৰ অৰ্থাৎ এছিয়াৰ সৰ্ববৃহৎ নহয় এছিয়াৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান যিখন এহিঙীয়া গড়ৰ বাবে বিখ্যাত আমাৰ কাজিৰঙাৰ নেশনেল পাৰ্ক আৰু এই কাজিৰঙা নেশনেল পাৰ্কখন আমাৰ অসমত আছে যে আমি সঁচাকৈ বহুত গৌৰৱ কৰোঁ যিহেতু নেকি আমাৰ ওৱান হৰ্ন ৰাইনো অৰ্থাৎ এটা শিঙৰ গড় আমাৰ ইয়াতে অকল দেখিব পোৱা যায় আৰু বৰ্তমান এতিয়া চোৰাং চিকাৰীয়ে যিটো হাৰত মানে গড়বিলাক মাৰি গৈছিলে তো সেইটো হাৰত যদি মৰি থাকিলে হয় হয়তো আমাৰ আহিব লগা নৱপ্ৰজন্মই দেখা নাপালে হয় তথাপিও এতিয়া সংৰক্ষণ কৰি থৈ দিছে বা বনাঞ্চলখন ভালে কৰি থৈ দিছে সেইটো ভাল লাগিছে আমাৰ দেখি তো বলক চাও এইটো এটা যেটো ঢিপ দেখা পাইছে নহয় এইটো হল আপোনাৰ বাৰিষা যেতিয়া পানী হয় এই পানী হলে কি হয় জীৱ-জন্তুবিলাক যিবিলাক স্থল মানে তলখন গোটেইখন সমানটো ব্ৰহ্মপুত্ৰ পানীৰে গোটেইখন ফ্লাড কৰি দিয়ে তো ফ্লাড কৰাত মানে হেতি সহায় বাচি থাকিবৰ কাৰণে এইটো মথাউৰি লিখিয়া বন্ধি দিয়া হৈছে যেটো নেকি ইয়াতে থাকিব লগা হয় চকচোন কিমান ধুলি মানে ইয়াত আহিলে আপোনাৰ যদি কলা কাপোৰ কানি পিন্ধি আহে ন বাফৰে গোটেই আপোনাক ধ্বংস কৰি দিব আহি পাই গ'লে এটা গড় আমাৰ মুখত যেটো নেকি যেটো হিচাপত আমালে চাই আছে চক মই দেখাই দিছো অলপমান এই গড়টো দেখা পাইছেনে এটা আমাৰ আগফালেদি আহি আছে বৰ্তমান আৰু কি কৰিছে আমাৰ এই চক কি ধুনীয়াকৈ একচন লৈ আছে যে আমাৰ ফালে খেদিম বুলি
আৰু আমাৰ লগত যিজন গাৰ্ড অৰ্থাৎ আমাৰ লগত যিজন ফৰেষ্টৰ গাৰ্ড আহিছিলে তেখেতে কৈছে যে আপোনালোকে হুলস্থুল নকৰিব, একো নহয়, একো নকৰে, তথাপিও আপোনালোকে মনে মনে থাকক। তো সেইকাৰণে মই তাতে মাত দিব পৰা নাই, তো এইটো বেলেগকৈ ভইচটো লগাই দিছোঁ। এই চক আৰু এখন আমাৰ আগত সি অভাৰটেক কৰি চাফাৰীখন লৈ গ'লে সেইডোখৰলৈ, তাক দেখি গঁড়টোৰ ভিতৰলৈ সোমাই দিছে চক। আৰু কি হ'ল, আমাৰ যিজন ফৰেষ্টৰজনে কৈছে যে আপোনালোকে হুলস্থুল নকৰিব, যদি ওচৰৰ পৰা ভালকৈ চাবলৈ হয় আপোনালোকে হুলস্থুল নকৰিব। তেনেহ'লে আমি সেইকাৰণে মনে মনে আছোঁ। আমাৰ গাড়ীখনো অলপ আগলৈ লৈ গৈ আছে, যিহেতু নেকি গঁড়টো একেবাৰে ওচৰৰ পৰা চোৱা হেঁপাহটো বেলেগ আৰু ইমান ধুনীয়া লাগে নহয় গঁড়টো, সঁচাকৈ ক'ব মানে কি ক'ম, ক'বলৈ ভাষা নাই যে গঁড়টো ইমান ধুনীয়াকৈ আমাৰ ফালে চাই আছে চক। সি আমাৰ ফালে চোচা ল'ম বুলি ৰখি আছে, আৰু কেনেবাকৈ যদি আমি হুলস্থুল কৰিলে হয় সঁচাকৈ আমাৰ ফালে একদম খেদি আহিলে হয়। আৰু কি হ'ল, আমাৰ যিজন লগত ফৰেষ্টৰ গৈছে চক দাদাজন, এই বন্দুকটো লৈ পূৰা টুৱাই আছে, যদি এইফালে ওচৰলৈ আহে আৰু চিধা ফায়াৰ কৰি দিব। মানে আমাৰ যিমানবিলাক সতীৰ্থ আছে গোটেইখিনি ফটো তোলা লাগি গৈছে, ভিডিঅ' কৰাত লাগিছে, আৰু ময়ো দেখাইছে বন্দুক লৈ পূৰা টুৱাই আছে। যদি কেনেবাকৈ এইফালে আহে থু ফুটাই দিব আৰু ব্লাইণ্ড ফায়াৰ কৰি দিব, কাৰণ জীৱ জন্তুকটো মাৰিব নোৱাৰে ন ডাইৰেক্টলি। তো সেইকাৰণে তেখেতে মানে একদম পূৰা সাজু হৈ আছে, যদি গঁড়টো এইফালে আহে তেনেহ'লে ফায়াৰ কৰি দিব। তো গঁড়টোক এৰি আমি আকৌ আমাৰ নিজৰ স্থানলৈ আমি যাবলৈ আৰম্ভ কৰিছোঁ। তো থাকা, বাই বাই গঁড়, বাই বাই কাজিৰঙা, আৰু আজি বাঘটো দেখা নাপালোৱেই। তো সকলোকে বিদায় দিছোঁ এইটো ভিডিঅ'ত। তো আগলৈ লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ। আজিলৈ বাই বাই, টাটা।